কিন্তু আইনৰ বিভিন্ন দফাবিলাক আচলতে ইংৰাজী মাধ্যমতহে সেইখিনি প্ৰচাৰ কৰা হ'ব। গতিকে আইনৰ বিভিন্ন নীতি নিয়মৰ ক্ষেত্ৰতেই হওক বা বেংকৰ বিভিন্ন লেনদেনৰ ক্ষেত্ৰতেই হওক, ঋণৰ ক্ষেত্ৰতেই হওক বা বিনিয়োগৰ ক্ষেত্ৰতেই হওক, আমাৰ ইংৰাজী বা অনুবাদটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। তাৰ লগতে সেইকাৰণে আমাৰ প্ৰাদেশিক ভাষাত আমি কিছুমান তথ্য আমি লাভ কৰিবলৈ অসমৰ্থ হওঁ। গতিকে আমি যদি অলপ বহলভাৱে গৱেষণা কৰিব বিচাৰোঁ বা জ্ঞান লাভ কৰিব বিচাৰোঁ, তেনেহ'লে আমাৰ প্ৰাদেশিক ভাষাৰ পৰা সেইখিনি অনুবাদ কৰিলে আমি তাৰ কিছুমান তথ্য বা জ্ঞান আমি লাভ কৰিবলৈ সমৰ্থ হ'ব পাৰিম। আমি সাধাৰণতে অনুবাদ কেইপ্ৰকাৰ বুলি যদি সোধা হয়, তেনেহ'লে একে আষাৰতে আচলতে ক'বলৈ দিগদাৰ। প্ৰথম কথাটো হৈছে অনুবাদ হৈছে মূলতঃ দুই প্ৰকাৰ। এবিধ হৈছে মানৱ যন্ত্ৰকৃত অনুবাদ, যিখিনি হৈছে মানৱকৃত অনুবাদ। আৰু আজিকালি আমি মোবাইলটো টিপাৰ লগে লগে যদি অসমীয়া কিবা এটা হেৰি নাথাকে আমি তৎক্ষণাতে ট্ৰেন্সলেট কৰি দিলে যন্ত্ৰকৃত অনুবাদ আজিকালি বহুত জনপ্ৰিয়তা লাভ কৰিছে। সেই কাৰণে যিহেতু যন্ত্ৰকৃত অনুবাদে সময় বেছি নলয় আৰু তৎক্ষণাতে কোনো এটা তথ্য আমাক বেলেগ মুহূৰ্ততে সেইখিনি অনুবাদ কৰিবলৈ সক্ষম হয়। গতিকে মূলতঃ হৈছে অনুবাদ দুই প্ৰকাৰৰ, কিন্তু অনুবাদৰ প্ৰকাৰ অনুসাৰে প্ৰকৃতি অনুসাৰে 10টা ভাগত ভাগ কৰিব পাৰোঁ। অনুবাদৰ প্ৰকৃতি অনুসৰি অনুবাদক আমি 10 ভাগত ভাগ কৰিব পাৰোঁ। এই বিষয়ে আমি অৱগত নাছিলোঁ আৰু আজি এই কথা আমি জানিছোঁ বা এই অনুষ্ঠানত উপস্থিত থাকি শুভকৰণ শৰ্মাদেৱলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা আমি জনাইছোঁ। 2001 চনৰ পৰা আমি উত্তৰোত্তৰভাৱে একেলগতে বহু কাম কৰিছিলোঁ। উপায়ুক্ত গায়ত্ৰী বৰুৱা ডাঙৰীয়ানীৰ নেতৃত্বত এখন শিৱৰাত্ৰি, শিৱসাগৰৰ শিৱৰাত্ৰি বুলি এখন কিতাপ সম্পাদনা কৰিছিল, স্মৃতিগ্ৰন্থ। সেইখনৰ সদস্যসকল যিসকল আছিল, আপোনালোকে যদি আজি সভাত শুনে তেতিয়াহ'লে আপোনালোকৰ মনটো ভাল লাগিব। প্ৰথমজন সদস্য আছিল ৰাজা ৰাজা সিংহ, যিজনে শিৱসাগৰটো শিৱসাগৰ কৰিছিল, SIV কৰিছিল। তাৰ আগতে আমি SIV লিখিছিলোঁ। সেই কিতাপখনত SIV যে আমাৰ শিৱসাগৰ এই কথাটো তাত উল্লেখ আছিলে। আৰু দ্বিতীয়জন আছিলে যোগেন চেতিয়া ছাৰ, নাট্য আমাৰ ভাৰতীয় নাট্য সন্মিলনৰ তেখেত সভাপতি আছিল। তৃতীয়জন আছিলে সুবোধ সোণোৱাল, বৰ্তমান SP। তুমিও গুচি গ'লা সাগৰৰ কুচুমনি। সাগৰে কেনেকৈ ভাবিব পাৰিলে তোমাক চিৰনিদ্ৰাত খুৱাবলৈ? কেইটামান মুহূৰ্তৰ পিছতে সূৰ্যটো উদয় হ'ব, চৌদিশে বিয়পিব এমুকো কোমল ৰদা। আয়োজন কৰা হৈছে আৰু মই তেখেতৰ বিষয়ে যিখিনি জানিলোঁ সেইখিনি শুনিবলৈ পাই যথেষ্ট আহ্লাদিত হৈছোঁ আৰু ভাবিছোঁ সঁচাকৈ তেওঁ বহুত কাম কৰি গৈছিল আৰু তেখেতে আচলতে আমাক এটা আদৰ্শহে দেখুৱাই গৈছিল যে আমি কেনেকৈ পাছতো আমি বহুতখিনি কৰিব লগা আমাৰ আছে। তাতে কে চেনেহে বহাগ বিহুটি নেপাতে কেনেকে থাকো, ফুল ফুলিছে বসন্তৰ তুমি জমনি বহাগ, প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰ। থেংক ইউ। আজি তুমি নাই, সকলো স্তব্ধ, দুচকু সিক্ত যেন দুখৰ পোহৰ, বিকল মন আজি তুমি নথকাৰ অনুভৱ। তোমাৰ নিতুল কামবোৰে মনৰ নিদানত বুকুখনত প্ৰতিষ্ঠানি তোলে। তোমাৰ অনামিকাৰ হাঁহিত মুকুতামণি ভৰিলেও মনবোৰ মায়াৰ অচিনা দেশলৈ উৰা মাৰে। লগতে বিশিষ্ট সভাত উপস্থিত থকা সকলো সন্মানীয় সদস্যলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছোঁ। এনেকুৱা এটা পৰিয়ালৰ মাজত বিশেষকৈ জ্যেষ্ঠ পুত্ৰ আমাৰ সঞ্জয় পাৰিকৰ পৰিয়ালৰ বৰদোৱাই যে যিটো চাইল্ড ইজ দি ফাদাৰ অফ দি চন, বাপেক চাই পুতেকৰ যিটো কৰ্ম সেইখিনি